ইংলিছ শিকিবলৈ কি কৰিব লাগে সেইটো জানিলে কিন্তু আপোনাৰ ইংলিছ শিকাতকৈ এইটো বহুত প্ৰয়োজন। ইংলিছ শিকাৰ যে মেইন নিয়মটো কি, ইংলিছ শিকাৰ দুটা নিয়ম হ'ল, এটা হ'ল স্পিকিং ইংলিছ বা ইংৰাজীত কথা পতা, আৰু এটা হ'ল কি ইংলিছ মানে সি লিখিব পাৰে, পঢ়িব, শুনিব, বুজি পায়, কিন্তু মুখেদি কোৱাটো কিন্তু বহুত কঠিন কথা। কিন্তু কেনেকৈ শিকিব পাৰে মুখেদি ইংলিছ স্পিকিং? প্ৰথম ভুল যিটো কৰে বহুতে, আজি কেইটামান মই কথা দাঙি ধৰিম, এইকেইটা ভুল কৰিলে আপুনি কেতিয়াও ইংৰাজী শিকিব নোৱাৰিব, বহুত কঠিন হৈ যাব আপোনাৰ তাত ইংলিছ শিকাটো। এইকেইটা ভুল কিন্তু মাষ্টলি আপুনি নকৰিব যদি আপুনি ইংলিছ স্পিকিং শিকিবলৈ বিচাৰিছে। 1 নম্বৰ ভুলটো হ'ল 10 মিনিটত ইংৰাজী শিক্ষা ভিডিঅ' পায় আপোনালোকে ইউটিউবত বা ফেচবুকত, আৰু এইবিলাক ভিডিঅ' চাই কিন্তু হয়তো আপুনি কেইটামান ইমপ্ৰুভ কৰিলে বা ইংলিছ শিকিলে বা আপোনাৰ জ্ঞানটো বাঢ়িলে, কিন্তু কোৱাটো কিন্তু আপুনি সঠিক গাইডলাইন্স বা সঠিক তথ্যটো আপুনি জানিব লাগিব ইংৰাজী শিক্ষাৰ, তেতিয়াহে আপুনি ইংলিছত কথা পাতিব পাৰিব। যদি এজন ভাল ড্ৰাইভাৰ হ'ব বিচাৰে, ভাল এজন ড্ৰাইভাৰ তাত আপুনি যাব লাগিব। যদি আপুনি ইংৰাজী শিকিবলৈ বিচাৰে, ভাল এজন ইংৰাজী শিক্ষক বা ইংৰাজী ট্ৰেইনাৰৰ ওচৰলৈ আপুনি যাব লাগিব। কিন্তু বহুতো ভাল ইংৰাজী জানা মানুহ আছে, কিন্তু তেওঁলোকে নিজে ভালকৈ ইংৰাজীটো ক'ব নাজানে, কাৰণ ইংৰাজী কোৱাটো বহুত কঠিন। কোৱাটো বেলেগ কথা আৰু লিখা পঢ়া জ্ঞানটো বেলেগ। আপোনালোকে প্ৰেক্টিকেল জ্ঞান আৰু যিটো লিখিত জ্ঞানটো সেইটো বেলেগ, আপোনালোকে বুজি পাইছে হয়তো মোৰ কথাখিনি। কথাটো হ'ল কি, প্ৰথম ভুলটো এই যে বহুতে ক'ব 100টা বাক্য শিকিলে আপুনি ইংৰাজী অনাৰ্গল ক'ব পাব, বা এইকেইটা বাক্য শিকিলে আপুনি ইংৰাজী শিকিব, এইটো মিষ্টেক, এইটো নহয়। 100টা বাক্য নহয়, 1 লাখ বাক্য, ইংৰাজীত 1.5 লাখ মান ৱৰ্ড আছে চাগে, ইমান মানে আছে, তাৰ অলপ বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে, মোটামুটি 1 লাখৰ ওপৰত ৱৰ্ড আছে। তো 1 লাখ যদি ৱৰ্ড আপুনি শিকি লয়, কিন্তু আপুনি ব্যৱহাৰ কৰা নাজানে, মুখেদি যিটো ইউজ কৰা এটা সাহস লাগে, সেই সাহসটোৰ মাথাত আহি পাব লাগিব এটাৰ পিছত এটা। যেনেকুৱা মই ভাত খাওঁ, আই ইট ৰাইচ, কিন্তু আপুনি বুজি পায় মই ঘৰত যাওঁ, আপুনি বুজি পায় মই ঘৰত যাওঁ, আই গ' হোম বা আই গ' দেয়াৰ, মই তালৈ যাওঁ, কিন্তু আপুনি ক'বলৈ দিগদাৰ পায় বা লাজ পায় বা সাহস নহয়। সাহস হোৱাৰ কাৰণ এটাই, আপোনাৰ যিটো বস্তু একেবাৰে কৰিব লগা হয় মানুহৰ আগত, সেইটো কিন্তু আপুনি নোৱাৰিব, বহুত কিবা কিবি। সেইকাৰণে সাহসটো আপুনি নিজৰ মোবাইলত আপুনি ভিডিঅ' কৰিব পাৰে, প্ৰেক্টিচ কৰিব পাৰে, আপুনি চাব পাৰে আপোনাৰ ভিডিঅ'টো কেনে হ'ল, আপোনাৰ মোবাইলত আপুনি ভিডিঅ' কৰি চাব পাৰে। যি পাৰে, ভুল কৰাৰ কোনো ভয় নাই। এই এটা কথা, ভুল কৰিব ভয় নকৰিব। এইবিলাক কৰিলে কিন্তু আপুনি কেতিয়াও ইংৰাজী শিকিবলৈ নোৱাৰিব। আৰু এটা কথা হ'ল কি, বহুতে হয়তো আপোনাক গাইডলাইন দিব পাৰে, এইকেইটা বাক্য শিকি লোৱা, এই ৱালত এইকেইটা বাক্য লিখি কেনে লগাই দিয়া, বা তুমি য'ত থাকা বেচিঙত বা টেবুলৰ ওপৰৰ জেগাখিনিত লগাই দিয়া, যিখিনি জেগাত সদায় তুমি আহিবা। বহুতে এইবিলাক ছাজেশ্যন আপোনাক দিব পাৰে, কিন্তু এইবিলাক ভুল। এইবিলাক কৰি আপুনি ইংৰাজী শিকিব নোৱাৰিব, ইংলিছ স্পিকিং। কিন্তু এইবিলাক আপুনি শিকিব পাৰে যদি আপুনি বহুত কঠিন হৈ যায়, যদি আপোনাৰ প্ৰয়োজন হয়, এইবিলাক আপুনি কৰিব পাৰে। আৰু মেইন যিটো কথা, আমি ভুলটো কি কৰোঁ যে সদায় আমি কি কৰোঁ, সদায় every day we are not practice English speaking. we are আমি সদায় ইংৰাজী প্ৰেক্টিছ নকৰোঁ, এইটো আমাৰ এটা সমস্যা। আৰু সমস্যাটো আমাৰ কি হ'ল, আমি সদায় প্ৰেক্টিছটো নকৰোঁ, কিন্তু ক'ব ভয় কৰোঁ। ক'ব ভয় কৰিলে কিন্তু আপুনি ইংৰাজী শিকিব নোৱাৰে, এইখিনি মই উচিত। ক'ব যেতিয়া ভয় কৰিব, তেতিয়া কিন্তু আপুনি ইংৰাজী ক'বলৈ নোৱাৰিব। সেইকাৰণে ক'বলৈ ভয় নকৰিব। আপুনি বহুতে ক'ব যে, আৰু এটা কথা কি, ইট মানে খোৱা, মই ভাত খাওঁ, মই চাহ খাওঁ। যেনেকুৱা মই এটা ডিফাৰেঞ্চ আপোনাক দেখাওঁ, যেনেকুৱা ইট, এই ইট মানে খোৱা, ড্ৰিংক মানেও খোৱা হয়, মানে এইটো নহয়, মানে ড্ৰিংক মানেও খোৱা হয়, ইট মানেও খোৱা হয়, কেতিয়াবা টেক মানেও খোৱা হয়, কিন্তু টেক মানে খোৱা, ইট মানে খোৱা, কিন্তু
এইখিনি সময়ত আমি কোনটো ব্যৱহাৰ কৰিম এইখিনি সময়ত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াতে যেনেকুৱা মই ভাত খাওঁ মই ভাত খাওঁ I eat rice মই পানী খাওঁ মই খাওঁ তেনেহ'লে মই পানী খাওঁ যদি এনেকৈ লিখে I eat water নহ'ব কাৰণ আমিতো পানীটো কি খাওঁ গলা দি যায় আমি এক চিবাব নালাগে ইয়াক কি কৰিব নালাগে আমি চটকিব নালাগে জাষ্ট আমি খাই লওঁ এই খাওয়া বস্তুটো কিন্তু বেলেগ আৰু আমি যেটো সবাই খাওঁ যিকোনো বস্তু খাওঁতে কিন্তু চবাব লাগে বিস্কুট হওক চাহ হওক কফি হওক কিবা হওক ফল হওক আৰু ভাত ৰুটি যি খাওঁ আমি সবাই খাওঁ আৰু যেটো আমি ডাইৰেক্ট গিলি খাওয়াটো হয় ড্ৰিংক আৰু যেটো পান কৰা বুলি কয় আৰু এটা এই গিলি খাওয়াটো মই যেটো উকত খাওঁ কিবা বা মই চাহ খাওয়াটো মানে কি এটা গ্ৰহণ কৰা এটা নিয়মিত বস্তু আমি সদায় হনকালে খাওঁ কি কোনোবাই ৰাতি খাই ভাতিবেলা খায় কথাটো কি তে মই চাহ খাওঁ এটু বহুতে আৰু গ্ৰামাটিক্যাল শুদ্ধ কৰাৰ কাৰণে এনেকৈ লয় মই চাহ খাওঁ মই চাহ খাওঁ এনে এতে কিন্তু আপনি I drink a tea লিখিলে নহব এতে কি লিখিব লাগিব I D R I drink tea যদি লিখি দেয় এটো কিন্তু ভুল হ'ব বহুত জায়গাতে এটা আপোনাক ভুল ধৰিব পাৰে ইয়াত কি লিখিব পাৰিব I take T A K take tea I take tea মই চাহ খাওঁ এতে take হল খোৱা take মানে গ্ৰহণ কৰা মই কি লও সবজি লও মই এটা কিতাপ লও তাৰ পৰা I take a book from him এনেকুৱা কথা এই take টো কিন্তু কি হৈছে মই গ্ৰহণ কৰা বা লও এই লওয়াৰ দ্বাৰা হৈছে যেনেকুৱা I take it এই পাৰ্থক্যখিনি বহুতে বুজাব আপোনাক যদি নতুন অৱস্থাত এই পাৰ্থক্যবিলাক যদি বুজিবলৈ বিচাৰে তেনেহলে আপনি ইংৰাজী শিকিব নোৱাৰে আপুনি এটা কথা মই কৈ দিব আপোনাক যদি আপুনি ইংৰাজী শিকিবলৈ বিচাৰে তেনেহলে প্ৰথমত আপুনি এই যেনেকৈ I take tea I drink water আপনি যদি সকলে কিন্তু জানে eat মানে খোৱা যদি আপনি এজন ইংৰাজী বা ভাল ইংৰাজী জানা মানুহ কয় I eat drink I eat চাহ বুজি পাব থাকে বুজি পাওয়াটোই হল প্ৰথম অৱস্থাত আপনি ইমান কাৰেক্ট কৰিবলৈ নাযাব প্লিজ do not try ইমান ট্রাই নকৰিব বিপৰীত ব্যক্তিজনে তেওঁলোকে আপোনাৰ ইংলিশটো জাস্টিফাই নকৰে তেওঁলোকে নিজেও ভয়তে থাকে আপোনাৰ ইংৰাজীটো শুনাৰ পিছত হি ৰিফ্লাই কৰিব পাৰিব নহয় আৰু আসলতে কি আপুনি ইংৰাজীটো নিজে প্ৰেক্টিস কৰিব পাৰিব সদায় এই যে মই কলো টেক মানে হয় খোৱা এই টেকটো মানে I eat water যদি কয় হৈ যাব মানুহটো বুজি পাইলি হল প্ৰথম অৱস্থাত আপুনি এনেকৈ আৰম্ভ কৰক মই নিজে এনেকৈ আৰম্ভ কৰিছো বহুতে কি কয় না ভালকে তুমি গ্ৰামাৰ শিকিবা কিবা নেৰেশন শিকিবা ভয়েস শিকিবা আৰ্ট শিকিবা যেনেকুৱা মই যদি আপুনি কয় I eat যদি কয় মই ৰুটি খাওঁ সদায় মই প্ৰথমতে মই এইখিনি কৈ লওঁ মই খাওঁ সদায় মই সদায় ৰুটি খাওঁ তেনেহলে আপনি এনেকৈ ক'ব পাৰে মই মানে এতে I ৰুটি খাওঁ এতে যে ৰুটি আছে I টো এতে লইলে ৰুটি মানে ব্ৰেড মই সদায় ৰুটি খাওঁ মই I bread eat এই eat মানে তো খাওঁ eat মানে খোৱা হয় তেনেহলে মই ৰুটি খাওঁ মই ৰুটি খাওঁ মই মানে I ৰুটি মানে ব্ৰেড I bread eat ভুল হৈ গল আপনি ক'ব পাৰে কি ভুল হৈ গল মই মানে এইটো মই
মই কৰা মানুহ মই কিবা কৰোঁ মই খেলোঁ মই যাওঁ মই গাড়ী চলাওঁ এইবিলাক যে মই বা তেওঁ গাড়ী চলায় এই কৰা মানুহ বা তুমি গাড়ী চলাবা এই তুমি হি বা কুকুৰটো যায় এই কুকুৰটো যে যায় কুকুৰটো মানে কিবা এটা কৰা কুকুৰটো খোজকাঢ়ি যায় মানে কুকুৰটো কিবা কৰি আছে মই খাওঁ মানে ভাত খাওঁ মানে কিবা এটা কাম কৰি আছোঁ মই প্লেটটো আনি ভাত খাওঁ মানে মই কিবা কৰি আছোঁ এই কৰা ব্যক্তিজন সদায় আগত বহিব আৰু কি কৰোঁ কুকুৰটো যায় খোজকাঢ়ি দ্য ডগছ ৱাকিং মানে কুকুৰটো যায় মানে এই এনেকুৱা মই ভাত খাওঁ আই ইট ৰাইচ মই কি কৰোঁ মই খেলোঁ আই প্লে মই ক্ৰিকেট বল খেলোঁ আই প্লে ক্ৰিকেট বল এই কৰা বস্তুটো লাষ্টত যাব কি কৰোঁ সেইটো লাষ্টত আৰু কৰোঁটো তাৰপিছত আহিব যেনেকুৱা এই ৰুটিটো ইয়াতে আহিব নালাগে কাৰণ ৰুটিটো বস্তুটো যাব কি কৰোঁ খাওঁ ৰুটিটো চাওঁ নেকি আই চি দ্য ব্ৰেড মই ৰুটিটো ছিঙো নেকি আই ব্ৰেক দ্য ব্ৰেড এনেকুৱা এতিয়া মইতো ছিঙি বস্তু এটা কথা মনত ৰাখিব বস্তুবিলাক যিটো বস্তু নিজে নলৰে বা সেইটো বস্তু যেনেকুৱা খুঁটি কলম সেনেকুৱা মই কলমটো চাওঁ আই চি দ্য পেন আই চি দ্য মাৰ্কাৰ মই মাৰ্কাৰটো চাওঁ সেনেকুৱা কথা এই যে এটা আছে বস্তুটো হ'ল আৰু কি কৰোঁ চাওঁ না ভাঙো না খাওঁ যদি এইটো বিস্কুট হ'লে হয় আই ইট বিস্কুট মানে এই বস্তুটো আৰু আই ইট দ্য বিস্কুট হ'লে এইটো হয় বিস্কুট আই ইট এ বিস্কুট হ'লে মই এটা বিস্কুট খাওঁ সেইটো বস্তু সেই সন্মুখত নাই কেতিয়াবাহে খাওঁ তো কথাটো হ'লে এই যে এই ৰুটিটো বস্তু এইটো একশ্যন ল'ব নোৱাৰে আৰু খাওঁটো হ'ল মানে খোৱাৰ জেগাত বেলেগ হ'লে চাওঁ দেওঁ লওঁ সেইটো এতিয়া এই যে খাওঁ আই আৰু এই মইটো খাওঁ কৰা বস্তুটো ইট ব্ৰেডটো লিখি দিলোঁ ব্ৰেড আই ইট ব্ৰেড এনেকুৱা হৈ গ'ল আৰু যিটো কথা আৰু এটা যে কথা আছিল এইটো কথা মই আজি আলোচনা কৰি দিওঁ মই ব্ৰেড খাওঁ মই ৰুটি খাওঁ তেনেহ'লে কি হ'ব আই ইট ব্ৰেড মই ৰুটি খাওঁ এইটো এটা কি হ'ল মই ৰুটি খাওঁ এতিয়া খাই আছোঁ মই ৰুটি তেনেহ'লে মই কেতিয়া খাওঁ জাষ্ট এইটো মোৰ অভ্যাস মই ৰুটি খাওঁ যদি তোমাক কোনোবাই সোধে আপোনাক সোধে যে আপুনি চাহ খায় না মই চাহ খাওঁ কিন্তু এতিয়া যদি কয় আপুনি চাহ খাই আছে মানে ড্ৰিংকিং টি এতিয়া আপুনি চাহ খাই আছে বা এতিয়া মই চাহ খাই আছোঁ বা তুমি এতিয়া চাহ খাই আছা তুমি এতিয়া চাহ খাই আছা now you drink tea now you are take tea লিখি দিওঁ মই টেক টি মই লিখি দিলোঁ টেক টি মানে এইটো ভাল হয় বা টেক টি মানে গ্ৰহণ কৰা এইটো কিন্তু বেছি ভাল হ'ব আপোনালোকে ড্ৰিংকো লিখিব পাৰে ইট লিখিলে কিন্তু ভুল হ'ব ইট নিলিখিব আপোনালোকে ড্ৰিংক লিখিব পাৰে এতিয়া নাও ইউ ড্ৰিংক ৱাটাৰ এইটো কি হ'ল নাও ইউ ড্ৰিংক টি যদি কওঁ আই ড্ৰিংক টি মানে কি হ'ল আই ড্ৰিংক টি মই চাহ খাওঁ কেতিয়া খাওঁ তাৰ কোনো উল্লেখ নাই কিন্তু নাও আই ড্ৰিংক টি মানে মই এতিয়া চাহ খাওঁ বা তোমাক যদি কয় এই সুধা যি হয় নাও মানে এতিয়া মানে কিন্তু নাও এই যে নাওটো যে লিখিলোঁ এতিয়া শব্দৰ অৰ্থ হ'ল নাও আপোনালোকে বহুতে হয়তো এতিয়া শব্দটো জানাত অসুবিধা হ'ব পাৰে লিখাত অসুবিধা হয় এই নাও ইউ আৰ ড্ৰিংকিং এই আৰটো কিন্তু ইয়াতে দিলে ইয়াতে আই এন জিটো দিব লাগিব মই আৰটোৰ পিছত বুজি ল'ম বেলেগ ভিডিঅ'ত এই নাও ইউ টেক টি মানে কি তাক সোধা হ'ল তুমি নাও মানে এতিয়া ইউ মানে তুমি টেক মানে গ্ৰহণ কৰা টি মানে চাহ তুমি এতিয়া চাহ গ্ৰহণ কৰা বা তুমি এতিয়া চাহ খোৱা এতিয়া যদি এই ইয়াতে যদি লিখিলোঁ হয় এতিয়া এই যে এই টেক এই যি টি এক্স কে আই এন
জি নাও ইউ আর ইয়াতে আইএনজি লিখিলে কিন্তু ইয়াতে ইউ আর তুমি জায়গায় ইয়াতে কিন্তু আৰটো দি দিব লাগিব জাষ্ট মই আৰটো দি দিলোঁ ইয়াতে কিবা কৰি এতিয়া বৰ্ডটো মানে অকণমান সৰু না লিখাতে অসুবিধা হয় নাও ইউ আৰ ড্ৰিংকিং টি টেকিং টি sorry now you are drinking tea এটু কি হল এই যে হে আইএনজি টু এইটু কিন্তু কিবা এটা বস্তু কৰি আছে সেই অৱস্থাত মই এতিয়া গাড়ী চলাই আছো মই গাড়ী চলাও কেতিয়া চলাও উল্লেখ নাই আই ড্ৰাইভ দ্য কাৰ আই এম এ ড্ৰাইভাৰ মই এজন গাড়ী চলাও আই এম ড্ৰাইভ কাৰ মই গাড়ী চলাও মই এজন বাইক চলাও বা আই এম ৰাইড দ্য বাইক মই বাইকটো কেতিয়া চলাও কথা নাই মই বাইক চলাও যেতিয়া মন যায় তেতিয়া যদি কও মই এতিয়া বাইক চলাই আছো আই এম ৰাইডিং দ্য বাইক তে দুই চাকা বস্তু হলে তাক আমি ৰাইড কম আৰু যদি কিবা হয় চাৰি চাকা বস্তু তাক আমি কি কম ড্ৰাইভিং বুলি কম আৰু ৰাইড মানে কিন্তু বহন কৰা বা কিবা এটা বস্তু উঠি কিনে আহা যোৱা এই লিফট ইগলাটো বহুত লিফট ইগলাটো কিন্তু লিখা থাকে নট ৰাইডিং ডোন্ট ৰাইডিং মানে কি তাত উঠি যাব নোৱাৰি হেনেকুৱা অৱস্থা যদি ঘৰৰ ভিতৰত উঠি আপুনি যায় হেতু ৰাইডিং হয় কিবা এটা বস্তুৰ ওপৰত উঠি যদি আপুনি যায় এই বস্তুটো যদি চাকা নাথাকা বা দুই চাকাৰ তলত হয় বা নাথাকা হয় হেতু ৰাইডিং হ'ব যদি দুই চাকাৰ ওপৰত হয় হেতু কিন্তু ড্ৰাইভিং হ'ব তে হেনে কথা এই ড্ৰাইভিং তে মই গাড়ী চলাও আছো বৰ্তমান আই এম ড্ৰাইভিং এইটো কিন্তু আইএনজি তাৰ পিছত আগতে চলাইছিলো বা চলাম তাৰ লৈ কিন্তু মই বেলেগ দুই নম্বৰ ভিডিওটো লৈ আহিম আপোনালোকে খেয়াল কৰিব বা লক্ষ্য কৰি ৰাখিব এই যে আইএনজি টো দিলো ইউ আৰ ড্ৰিংকিং টি এতিয়া তুমি কি চাহ খাই আছা ইউ আৰ টেকিং টি এতিয়া তুমি চাহ খাই আছা যদি এতিয়া কলো হয় তুমি ভাত খাই আছা বা তেও এতিয়া ভাত খাই আছে হি is eating rice তেও এতিয়া ভাত খাই আছে he is eating rice he মানে তেও ভাত খাই আছে মানে খাই আছে যদি ভাত খাই আছে যদি খাই হি তেও যদি খালি কলো হয় তেখেতে ভাত খায় তেনে কি লিখিলো হয় এনেকুৱা এই ই যদি কলো হয় তেখেতে ভাত খায় হি ইজ ইট ৰাইচ মানে তেওঁলোকে ভাত খায় এই ইটৰ পিছত যে আই এন জি ইং বুলি কয় যে এই ইংটো মানে কিবা এটা বস্তু কৰি আছে ইয়াৰ পিছত ভিডিওটো এই ইংটো লৈ আলোচনা কৰিম তাৰ পিছত কিন্তু এটা খাই চলি আছে হেতু লৈ আলোচনা কৰিলো তাৰ বেলেগ ভিডিওত কিন্তু দুই নম্বৰ ভিডিওত কিন্তু মই আলোচনা কৰিম প্ৰথমতে খাব বা খাইছিলে আৰু তেখেতে খাব তাৰ পিছৰ ভিডিওটো কিন্তু টেন্স এতে কিন্তু টেন্স যেবিলাকে ইংৰাজী শিকি আছে বা নতুন ইংৰাজী বা অলপ ইংৰাজী জানে বা বহুত জানে তেওঁলোকে বুজি পায় টেন্স মানে কাল বা সময় বুজায় এই সময়ৰ কথাটো তাৰ দুই নম্বৰ ভিডিওত আনি আপোনালোকে যদি সেই ভিডিও খুজে আপোনালোকে ক'ব আৰু টেন্সটো মই একদম ধুনিয়াকে শিকাই দিম এইখিনি ভিডিও আজিৰ কাৰণে এইখিনিতে থাকে ভিডিওটো যদি কিবা বুজিবলৈ অসুবিধা পাইছে প্লিজ কমেন্ট কৰি জনাব আৰু এই ভিডিওটো আপোনাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব যিজন মানে ইংৰাজী বা যদি ছাত্ৰ হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে এইবিলাক ভিডিও কিন্তু বহুত প্ৰয়োজন হ'ব কাৰণ আজিকালি ইংৰাজী শিক্ষা অতি প্ৰয়োজন আমাৰ কাৰণে অতি প্ৰয়োজন ইংৰাজী শিক্ষা তো আজিৰ ভিডিওটো এইখিনিতে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও